বিলক্ষিণী মোর বাক্য পালনত তুমি কিয় অবহেলা কৰিছ অৱশ্যে উত্তৰ দিয়া তুমি মোরে মহৎ উদ্দেশ্যক বাধা দি অতি নীতিজ্ঞ পরুরানের পাপ আলোচনাতে নিমগ্ন থাকে মুখে সর্বনাশ করে পেলাইছা পরুরানে কোন নীতিজ্ঞ বলি আপনি কেন কই জানিলে সেইবিলাক কথা আপোনাৰ আলোচনা বিষয় নহয় ৰজাৰ আগত যদি এইবিলাক কথা প্ৰকাশ কৰে নিশ্চয় আপোনাক দুখী সাব্যস্ত কৰিব আৰু তেতিয়া আপুনি কি কৰিব বৰানী পক্ষত আৰু মই বৰানী পক্ষত তাৰ পক্ষত কিমান উজ্জ্বল হয় এই পিখাসিনী নবুজিলে তাই মোরে মহৎ উদ্দেশ্যৰ কথা দীনদয়াল পবিত্ৰ হৰিভক্ত হৈ সন্তানৰ তমত তুমি কি আগবাঢ়িছা হৰিভক্তৰে ইমান কোতে অনুচিত নারী হত্যা মহাপাপে দীনদয়াল কোন সম্পূর্ণ করা ওকে বাধা নিদিব দেব রেখে এই পাপিনে সকলো অনর্থকর মূলে গতিকে একে হত্যা করিয়াছে পাপের পাপ কার্যময় ধ্বংস করো হত্যা করে যে তুমি মহাপাপতে লিপ্ত হবা নারায়ণ নারায়ণ বিদুষিনী আজি তোমাক ৰক্ষা নকৰা হলে নিশ্চয় তোমাক হত্যা কৰিলেহেঁতেন তুমি এতিয়া কি ব্যৱস্থা ল'বা দীনদয়ালৰ ওপৰত দেৱৰীকি স্বামী দীনদয়ালৰ ওপৰত মই উচিত ব্যৱস্থা ল'ম পৰুৰাণী হত্যাৰ মই তেওঁকো হত্যা কৰাম দেৱৰীকি কেনে হ'ব দেৱৰীকি হত্যা কৰাতকৈ মোৰ ওচৰত এটা সহজ উপায় আছে মোৰ ওচৰত এটা ঔষধ আছে সেই ঔষধ যদি দীনদয়ালক ভক্ষণ কৰাব পাৰা তেন্তে দীনদয়ালে উদ্বাদ হৈ পৰিব আৰু তেতিয়া তুমি দীনদয়ালক খেলাৰ পুতলাৰ দৰে নচুৱাই থাকিব পাৰিবা দেৱৰীকি পৰুৰাণী বিলক্ষিণী বাই আজি বহুত পলম কৰিলা পৰুৰাণী আজি যিহে সমস্যাত উপনীত হৈছিল নহয় তোমাৰ লগত দেখা নহলেহেঁতেন দেৱৰীকি নাৰদেহে মোক প্ৰাণ ৰক্ষা কৰিলে কি সমস্যাৰ সন্মুখীন হৈছিলা বিলক্ষিণী বাই তোমাৰ কাকলৰ কাৰণে মোক হত্যা কৰিব খুজিছে
রানী আর রাজাই মুখ অপার স্নেহ করে। আজি কুমার তোমার জন্মদিন। কুমারর মঙ্গলর কারণে যথাবিধ দক্ষিণা করিব উত্তম রাজে। ধাত্রী হিসাবে ময়ূকে দক্ষিণা গ্রহণ কৰাটো উচিত। বেদুখিনী, বেদুখিনী, মই তোমাকে বাৰে বাৰে খনৰাণীৰ কাষলৈ যাবলৈ বাধা দিয়াৰ স্বত্তেও তুমি মোৰে বাধা অতিক্ৰম কৰি সদায় খনৰাণীৰ কাষত উপস্থিত হোৱা। আজি মোৰে শেষ অনুৰোধ, তুমি আৰু খনৰাণীৰ কাষলৈ যাব নোৱাৰা। চোৱা বেদুখিনী, মোৰ বাক্য পালনত তুমি কিয় অৱহেলা কৰিছা? উচিত উত্তৰ দিয়া। মই যে উত্তম কুমাৰক বৰ ভাল পাওঁ। সৰু ৰাণীয়েও মোক অপাৰ স্নেহ কৰে আৰু সেইকাৰণে মই সৰু ৰাণীৰ ওচৰত সদায় উপস্থিত থাকি ভাল পাওঁ। আৰু সেইবাবে তুমি মোৰ মহৎ উদ্দেশ্যক বাধা দি অতি নীতিজ্ঞ সৰুৰাণীৰ পাপ আলোচনাতে নিমগ্ন থাকি মোকে সৰ্বনাশ কৰি পেলাইছা। সৰু ৰাণী কুণ্ঠিত বুলি আপুনি কেনেকৈ জানিলে? মই সকলো জানো। সৰুৰাণীৰ কাৰণে বৰ ৰাণী সুনীতি আৰু ধ্ৰুৱ কুমাৰ ৰজাৰ অৱহেলাৰে পাত্ৰী হৈছে। একে ৰজাৰ সন্তান উত্তম কুমাৰে পাইছে ৰজাৰ অনুক্ৰম আৰু ধ্ৰুৱ কুমাৰে পাইছে ৰজাৰ অনাদৰ। সেয়া কি অন্যায় নহয়? সেইবিলাক কথা আপোনাৰ আলোচনাৰ বিষয় নহয়। ৰজাৰ আগত যদি এইবিলাক কথা প্ৰকাশ কৰে নিশ্চয় আপোনাক দুখী সাব্যস্ত কৰিব। আৰু তেতিয়া আপুনি কি কৰিব? তাৰ বাবে এই দীনদয়ালে ভয় নকৰে। বৰ ৰাণী সুনীতি আৰু ধ্ৰুৱ কুমাৰক সৰুৰাণীয়ে যিমানেই অত্যাচাৰ নকৰক জগতে ঘৰিয়ে তেওঁলোকক ৰক্ষা কৰিবই। আজি মোৰে শেষ বাধা, তুমি আৰু সৰুৰাণীৰ কাষলৈ যাব নোৱাৰা। আপোনাৰ বাধা মানিবলৈ মই একেবাৰে অক্ষম। মোৰ বাধা তুমি মানিবই লাগিব, নহলে উপযুক্ত শাস্তিৰ বাবে তুমি প্ৰস্তুত থাকিবা। তেন্তে দেখো বাৰু আপুনি বৰ ৰাণীৰ পক্ষত আৰু মই সৰু ৰাণীৰ পক্ষত। কাৰ পক্ষত কিমান উজ্জ্বল হয়? এই পিশাচিনী, নবুজিলি তই মোৰে মহৎ উদ্দেশ্যৰ কথা। আজি তোকে হত্যা কৰি পবিত্ৰ দয়ালু হৰিনামৰ পথে হৰি উজ্জ্বলে সাধু হ তই মৃত্যুৰ বাবে। সাধু হ। মোক হত্যা নকৰিব। নাৰীক হত্যা কৰি আপুনি বাবা পৰ্যন্ত নকৰিব না। মোক হত্যা নকৰিব। মোক হত্যা নকৰিব না। এনে মহাপাপকে দিতে দয়ালে শতবারে করে অলিঙ্গনে আজি তোকে হত্যা করে তোর করে মোর পথর সন্তাকে সাধু হ পিশাচির তই মৃত্যুর বাবে। সাধু হ। জয় শ্রী হরি। দীনদয়াল পবিত্ৰ হৰি ভক্ত হৈ সন্তানৰ কামত তুমি কিয় আগবাঢ়িছা? হৰি ভক্তৰে ইমান কোতে অনুচিত। নাৰী হত্যা মহাপাপে দীনদয়াল কোন সম্বোধন কৰা? মুখে বাধা নিদিব দেবরেখে এই পাপিনে সকলো অনর্থকর মূলে। গতিকে একে হত্যা করিয়াছে পাপের পাপ কার্যময় ধ্বংস করো। হত্যা করে যে তুমি মহাপাপতে লিপ্ত হবা। তুমি হৰিনাম গাই পুণ্য সঞ্চয় কৰিছা আৰু সেই পুণ্যৰ ফলত বৈকুণ্ঠ ভৱনত তুমি এদিন স্থান পাবা। কিন্তু এই মহাপাপ কৰিলে ঘোৰ নৰকত পৰিবা। গতিকে তোমাক আমি নৰকগামী হবলৈ এৰি দিব নোৱাৰো। আমাৰ কথা ৰাখি বিৰোধীক এবাৰলৈ ক্ষমা কৰা। দেবরেখে আপোনাৰ বাক্য মানি আজিলৈ বিদুখিনীকে
ক্ষমা করিল ভবিষ্যতে যদি তারে কার্য করে মই কিন্তু নকরিম ক্ষমা এতিয়া মই আহিলো
নিরন্তরে রে ডাকি মুলা রাম রাম আরে নিরন্তরে রে ডাকি মুলা কাকুর উপর ছিট ঠকার